নমস্কাৰ, মই লীনা আপোনালোক সকলোকে এডু ষ্টেচনলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ডেমনষ্ট্ৰেশ্যন মেথড অফ টিচিং। প্ৰথমতে চাওঁ আহক ডেমনষ্ট্ৰেশ্যন মেথড মানেনো কি? সহজ অৰ্থত যদি আমি ক'বলৈ যাওঁ, ডেমনষ্ট্ৰেশ্যন মানে অসমীয়াত প্ৰদৰ্শন বুলি ক'ব পাৰোঁ আমি। আৰু এই ডেমনষ্ট্ৰেশ্যন মেথডটো টিচিং লাৰ্ণিং প্ৰচেছত ব্যৱহাৰ কৰা হয়। আৰু ডেমনষ্ট্ৰেশ্যন মেথডৰ দ্বাৰা যিকোনো এটা পাৰ্টিকুলাৰ এক্টিভিটি আৰু কনচেপ্ট ডেমনষ্ট্ৰেশ্যন দি বা ডেমো দি পেলাই লাৰ্ণাৰসকলৰ আগত প্ৰদৰ্শন কৰা হয়। যেতিয়া ষ্টুডেণ্টসকলে যোনবোৰ থিয়ৰী তেওঁলোকৰ কিতাপসমূহত আছে বা যিকোনো এটা বিষয়ত আছে, যেতিয়া থিয়ৰীসমূহ তেওঁলোকে ভালদৰে বুজিব নোৱাৰে, তেনে ক্ষেত্ৰত এই ডেমনষ্ট্ৰেশ্যন মেথডটো খুব উপযোগী হয়। আৰু যেতিয়া ডেমনষ্ট্ৰেশ্যন মেথডৰ সহায়ত তেওঁলোকৰ আগত গোটেই বস্তুখিনি দাঙি ধৰা হয় প্ৰেক্টিকেলি, তেতিয়া তেওঁলোকে বিষয়বস্তুটো বুজিবলৈ সুবিধা পায়। In order to make a success of demonstration method, three things are necessary. অৰ্থাৎ ডেমনষ্ট্ৰেশ্যন মেথডটো ছাকচেছ হোৱাত তিনিটা বস্তু খুবেই প্ৰয়োজনীয়। তাৰে প্ৰথমটো হৈছে দ্য অবজেক্টছ বিং ডিছপ্লেড ডিউৰিং দ্য ডেমনষ্ট্ৰেশ্যন শুড বি নট বি স্মল। অৰ্থাৎ এই ডেমনষ্ট্ৰেশ্যন মেথডত যেতিয়া কিছুমান ডিছপ্লে ব্যৱহাৰ কৰা হয়, লাৰ্ণাৰসকলৰ আগত যেতিয়া বস্তুবিলাক দাঙি ধৰা হয়, সেইবিলাকৰ ছাইজটো সদায় ডাঙৰ আৰু ভালদৰে লাৰ্ণাৰসকলে বুজি পোৱা আৰু দেখা পোৱা হ'ব লাগে, ডাঙৰ হ'ব লাগে। নেক্সটটো হৈছে ডিউৰিং দ্য ডেমনষ্ট্ৰেশ্যন ক্লিয়াৰ লেংগুৱেজ শুড বি ইউজ ছ' ডেট পিপলছ মে আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্টছ ইজিলি। অৰ্থাৎ এই ডেমনষ্ট্ৰেশ্যন মেথডটোত যোনটো লেংগুৱেজ ব্যৱহাৰ কৰা হয়, সেই লেংগুৱেজটো সদায় সহজ সৰল আৰু লাৰ্ণাৰসকলে বুজি পোৱা ধৰণৰ হ'ব লাগে। The pupils should be able to question teachers in order to remove their difficulties. আৰু during the demonstration method, লাৰ্ণাৰসকলে বা ষ্টুডেণ্টসকলে যদি কিবা বুজি নাপায়, তেনে ক্ষেত্ৰত শিক্ষকজনক তেওঁলোকে প্ৰশ্ন সুধিব পৰা সুবিধা ৰাখিব লাগে। ডেমনষ্ট্ৰেশ্যন মেথড অফ টিচিংটোৰ এটা পজিটিভ ছাইড হৈছে যে লাৰ্ণাৰসকলে ইয়াতে এক্টিভলি পাৰ্টিচিপেট কৰিব পাৰে গোটেই লাৰ্ণিং প্ৰচেছটোত। আৰু তেওঁলোকে খুব আগ্ৰহেৰে গোটেই প্ৰচেছটোত ইনভলভ হয়, অবজাৰ্ভ কৰে তেওঁলোকে, বা গোটেই যোনবিলাক এক্টিভিটিজ ডেমনষ্ট্ৰেশ্যন মেথডত ইউজ কৰা হয়, সেইবিলাক লাৰ্ণাৰসকলে নিজে কৰিবলৈ আগ্ৰহী হৈ উঠে। আৰু তাৰ লগে লগে কি হয়, তেওঁলোকে যোনটো কনচেপ্ট এজন টিচাৰে বুজাবলৈ বিচাৰিছে বা শিকাবলৈ বিচাৰিছে, সেইটো তেওঁ বুজাবলৈ সক্ষম হয়। এতিয়া চাওঁ আহক, এ ফিউ টিপছ শুড বি কেপ্ট ইন মাইণ্ড ৱাইল ডিউৰিং দ্য ডেমনষ্ট্ৰেশ্যন মেথড। ডেমনষ্ট্ৰেশ্যন মেথড এজন শিক্ষকে ব্যৱহাৰ কৰিবলৈ যাওঁতে কিছুমান টিপছ মনত ৰখা উচিত। সেইবিলাক হৈছে দ্য টিচাৰ শুড বি ট্ৰেইন ছ' ডেট হি কেন মেক ফুল ইউজ অফ ডেমনষ্ট্ৰেশ্যন মেটেৰিয়েল। ডেমনষ্ট্ৰেশ্যন মেথডটোত যিবিলাক মেটেৰিয়েলছ, টিচিং লাৰ্ণিং মেটেৰিয়েলছ এজন শিক্ষকে ব্যৱহাৰ কৰিব, সেই মেটেৰিয়েলছসমূহৰ ভাল ব্যৱহাৰ কৰিবৰ কাৰণে এজন শিক্ষক ট্ৰেইনড হোৱাটো খুবেই প্ৰয়োজন। এজন ট্ৰেইন টিচাৰেহে ভালদৰে সেই গোটেইখিনি কাম বা গোটেইখিনি প্ৰচেছ লাৰ্ণাৰসকলৰ আগত দাঙি ধৰিবলৈ সক্ষম হয়। নেক্সট, দেয়াৰ শুড বি এ চুইটেবল প্লেচ ফৰ ডেমনষ্ট্ৰেশ্যন ইন দ্য ক্লাছৰুম। যেতিয়া ডেমনষ্ট্ৰেশ্যন মেথড এটা চলি থাকে, তাত কি হয়, যথেষ্ট বিভিন্ন ধৰণৰ মেটেৰিয়েলছ এজন শিক্ষকে ব্যৱহাৰ কৰিব পাৰে। তেনে ক্ষেত্ৰত এটা উপযোগী প্লেচ বা ঠাইৰ খুব প্ৰয়োজন হয়। Next is the sitting position of the student should be such that no one faces difficulty in observing the demonstration activities. আৰু আমি যে পাতিলোঁৱে যে সুইটেবল প্লেচ এটাৰ থকাৰ খুব প্ৰয়োজন ডেমনষ্ট্ৰেশ্যন মেথডত। আৰু ছিটিং এৰেঞ্জমেণ্টটো এনেধৰণে কৰিব লাগে লাৰ্ণাৰসকলৰ বাবে, ষ্টুডেণ্টসকলৰ বাবে, যাতে তেওঁলোকে ভালদৰে ডেমনষ্ট্ৰেশ্যন মেথডত ইউজ হোৱা গোটেই প্ৰচেছটো তেওঁলোকে ভালদৰে দেখা পায় আৰু বুজিব পাৰে, আৰু লগতে তেওঁলোকে একো যাতে ডিফিকাল্টি ফেচ নকৰে। The size of the supporting material should be large so that it is visible to all. সদায় আমি আগৰ পইণ্টকেইটাতো চাইছিলোঁ যে সদায় মেটেৰিয়েলছ যোনবিলাক ইউজ কৰা হয় ডেমনষ্ট্ৰেশ্যন মেথডত, সেইবিলাক বিগ চাইজৰ হ'ব লাগে, ডাঙৰ হ'ব লাগে, চকুত লগা বিধৰ, যাতে একেবাৰে সৰহ সংখ্যক ষ্টুডেণ্ট যদি এটা ৰুমত বহি আছে, যাতে সকলোৰ কাৰণে এইটো ভিজিবল হয়। নেক্সট হৈছে কুৱেশ্যনছ শুড বি আস্কড টু ইনক্ৰিজ দ্য ৰিজনিং পাৱাৰ এণ্ড থিংকিং পাৱাৰ অফ দ্য ষ্টুডেণ্টছ। ডিউৰিং দ্য ডেমনষ্ট্ৰেশ্যন মেথড এজন শিক্ষকে কি কৰিব লাগে, লাৰ্ণাৰসকলক মাজে মাজে কিছুমান প্ৰশ্ন সুধি থাকিব লাগে। তাৰ দ্বাৰা তেওঁলোকে কিমানখিনি বুজি পাইছে বা তেওঁলোকৰ থিংকিং কেপাচিটি বা পাৱাৰটোৰ কথা শিক্ষক এজনে বুজিব পাৰে।
টাইম শুড বি গিভেন টু নোট ডাউন ইম্পৰ্টেণ্ট থিংছ আৰু যেতিয়া এজন শিক্ষকে ডেমনষ্ট্ৰেশ্যন দি যায় পাৰ্টিকুলাৰ টপিক এটাৰ ওপৰত তেতিয়া লাৰ্ণাৰসকলে যাতে ইম্পৰ্টেণ্ট পইণ্টবিলাক নোট ডাউন কৰি যাব পাৰে তাৰ কাৰণে সময় দিয়া উচিত এতিয়া চাওঁ আহক ফিচাৰ্ছ অফ ডেমনষ্ট্ৰেশ্যন মেথড ফাৰ্ষ্টৰটো হৈছে দ্য কনচেপ্টছ আৰ এক্সপ্লেইন বিউটিফুলি বাই দ্য টিচাৰ ডিউৰিং দ্য ডেমনষ্ট্ৰেশ্যন which helps the students to understand the content অৰ্থাৎ যেতিয়া ডেমনষ্ট্ৰেশ্যন মেথডত এজন শিক্ষকে গোটেই কনচেপ্টটো বা যিকোনো এটা টপিকৰ ওপৰত ভালদৰে বুজাই দিয়ে তেতিয়া লাৰ্ণাৰসকলৰ কনচেপ্টটো ক্লিয়াৰ হয় The method is not very expensive as the teacher demonstrate it and saves time অৰ্থাৎ এই মেথডটো খুব বেছি খৰচী নহয় ডেমনষ্ট্ৰেশ্যন মেথডত অকল শিক্ষকজনে ডেমনষ্ট্ৰেশ্যন দি যায় আৰু কিছুমান মেটেৰিয়েল ইউজ কৰে আৰু এই মেথডটো সদায় মানে খুব কম সময় ব্যৱহাৰ কৰি এজন শিক্ষকে এটা পাঠ পঢ়াব পাৰে Students are actively engaged in the learning process when using the demonstration method. এই মেথডটোত সদায় লাৰ্ণাৰসকলে এক্টিভলি নিজকে এংগেজ কৰি ৰাখিব পাৰে Next is the demonstration method provides students with a hands-on learning experience by watching the teacher perform the task or procedure and then practicing it themselves. Students can gain a deeper understanding of material. অৰ্থাৎ যেতিয়া এজন শিক্ষকে যিকোনো টপিকৰ ডেমনষ্ট্ৰেশ্যন দি যায় তাত যি মেটেৰিয়েলছ ইউজ কৰে সেই গোটেই প্ৰচেছটো লাৰ্ণাৰসকলে যেতিয়া চাই তেতিয়া তেওঁলোকে এক্সপিৰিয়েঞ্চ কৰে গোটেই লাৰ্ণিং প্ৰচেছটো এক্সপিৰিয়েঞ্চ কৰে আৰু শিক্ষকজনে কৰি যোৱা গোটেই মেথডটো তেওঁলোকে পিছত নিজেও প্ৰেক্টিছ কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা তেওঁলোকে যোনটো লাৰ্ণিং হয় সেইটো খুব বেছি গাঢ় হয় বহুত দিনলৈকে তেওঁলোকৰ মনৰ মাজত ৰৈ যায় This method is used to teach practical skills that have real-world applications. This can be particularly useful in vocational or technical fields. অৰ্থাৎ ডেমনষ্ট্ৰেশ্যন মেথডটো প্ৰেক্টিকেল স্কিল হয় য'ত ৰিয়েল ৱৰ্ল্ডৰ গোটেই বস্তুবিলাক তাত বুজোৱা হয় আৰু ইয়াৰ দ্বাৰা কি হয় কোনবিলাক বস্তু বিশেষকৈ ইয়াত ব্যৱহাৰ ডেমনষ্ট্ৰেশ্যন মেথডটো কোনবিলাক ক্ষেত্ৰত বেছিকৈ ব্যৱহাৰ হয় টেকনিকেল ফিল্ডছ ভকেশ্যনেল যোনবিলাক স্কিল লাইফ ট্ৰেইনিংছ আছে সেইবিলাকত এই পদ্ধতিটো প্ৰয়োগ হয় The demonstration method allows for repeated practice of a task or procedure until students feel comfortable and proficient. অৰ্থাৎ এই মেথডটো বাৰে বাৰে কৰিব পৰা যায় যেতিয়ালৈকে লাৰ্ণাৰসকলে বুজি নাপায় এতিয়া চাওঁ আহক টাইপছ অফ ডেমনষ্ট্ৰেশ্যন মেথড কি ধৰণৰ ডেমনষ্ট্ৰেশ্যন মেথড হ'ব পাৰে ফাৰ্ষ্ট ওৱান ইজ ইণ্ডিভিজুৱেল ডেমনষ্ট্ৰেশ্যন এই ইণ্ডিভিজুৱেল ডেমনষ্ট্ৰেশ্যনত কি হয় এজন ছিংগল ষ্টুডেণ্টত এটা ছিংগল টাইমত তেওঁক ডেমনষ্ট্ৰেশ্যন দিয়া হয় আৰু নেক্সটটো হৈছে গ্ৰুপ ডেমনষ্ট্ৰেশ্যন এই পদ্ধতিটোত গ্ৰুপত এজন শিক্ষকে ডেমনষ্ট্ৰেশ্যন পদ্ধতিটো প্ৰয়োগ কৰা দেখা যায় এতিয়া চাওঁ আহক ষ্টেপছ অৰ ষ্টেজেছ অফ ডেমনষ্ট্ৰেশ্যন মেথড কি ষ্টেপছ আছে ফাৰ্ষ্টৰ ষ্টেপটো হৈছে প্লেনিং এণ্ড প্ৰিপেৰেশ্যন সদায় ডেমনষ্ট্ৰেশ্যন মেথড এটা আৰম্ভ কৰাৰ আগতে এজন শিক্ষকে তাৰ বাবে প্লেনিং কৰিব লাগে আৰু প্ৰিপেৰেশ্যন কৰিব লাগে আৰু প্লেনিং আৰু প্ৰিপেৰেশ্যন কৰোঁতে কিছুমান কথা এজন শিক্ষকে মনত ৰাখিব লাগে থিম লেচন হিণ্ট ইট শুড অলছ' ইনক্লুড দ্য কুৱেশ্যনছ টু বি asked Then collection and management of necessary equipment, repetition of experiments. এইকেইটা কথা ডেমনষ্ট্ৰেশ্যন মেথডটো যেতিয়া প্লেনিং কৰে এজন শিক্ষকে মনত ৰখাটো উচিত ফাৰ্ষ্টতে কি থিমৰ ওপৰত কৰিব আৰু লেচনটোৰ বিষয়ে কি হিণ্ট দিব আৰু কালেকশ্যন এণ্ড দ্য মেনেজমেণ্ট অফ ইকুইপমেণ্টছ মানে যিখিনি মেটেৰিয়েলছ ইউজ কৰিব সেইখিনি কেনেদৰে ব্যৱহাৰ কৰিব কেনেদৰে যোগাৰ কৰিব আৰু তাৰ একেবাৰে শেষত ৰিপিটেশ্যন অফ এক্সপেৰিমেণ্ট যদি লাৰ্ণাৰসকলে বুজি পোৱা নাই সেই গোটেই পদ্ধতিটো আকৌ ৰিপিট কৰিব পাৰে In order to ensure the success of demonstration method of teaching, the teacher should prepare the lesson minutely and very seriously. Next to চাওঁ আহক step 2 এই step 2ত কি হয় presentation of the lesson অৰ্থাৎ যোনটো টপিক বা যোনটো বিষয় এজন শিক্ষকে পঢ়াবলৈ গৈছে সেই বিষয়টো কিদৰে প্ৰেজেণ্ট কৰিব শিক্ষক এজনে ডেমনষ্ট্ৰেশ্যন পদ্ধতিটো আৰম্ভ কৰাৰ আগতে লাৰ্ণাৰসকলক এই পদ্ধতিটোৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ প্ৰয়োজন আৰু এই ক্ষেত্ৰত কিছুমান পইণ্ট এজন শিক্ষকে মনত ৰখা উচিত সেইবিলাক হৈছে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ এনভাইৰনমেণ্ট এক্সপিৰিয়েঞ্চেছ
এই তিনিটা পইণ্ট এজন শিক্ষকে যেতিয়া প্ৰেজেণ্টেশ্যনটো দিবলৈ যায় তাৰ আগতেই ভাবা উচিত যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ আছে, সকলো ছাত্ৰ ছাত্ৰী সমান নহয়, সমানে তেওঁলোকৰ নলেজ যোন আছে সেইখিনি তেওঁলোকে গেইন কৰাৰ যোনটো কোৱালিটি সেইটোও সমান নহয়, আৰু এটা পৰিৱেশ যিটো পৰিৱেশত তেওঁ ডেমনষ্ট্ৰেশ্যন মেথডটো প্ৰেজেণ্ট কৰিবলৈ গৈছে সেইটো আগতেই প্লেনিং কৰি ল'ব লাগে। আৰু এক্সপিৰিয়েঞ্চেছ, লাৰ্ণাৰসকলে যেতিয়া এক্সপিৰিয়েঞ্চ কৰে সেই ক্ষেত্ৰতো এজন শিক্ষকে মনোযোগ দিয়া উচিত। এতিয়া ষ্টেপ 3টো চাওঁ আহক। Presentation of the subject material. In demonstration method of teaching, the presentation of subject matter is very important. এই ক্ষেত্ৰত কি হয়, যেতিয়া ডেমনষ্ট্ৰেশ্যন মেথডটোত ছাবজেক্ট মেটেৰিয়েলটোত কোনটো টপিক মেইনলি লৈছে সেইটো খুবেই বেছি ইম্পৰ্টেণ্ট হয়। এই ষ্টেপটোত এজন শিক্ষকে মনত ৰখা উচিত যে যোনবিলাক প্ৰিভিয়াছ নলেজ আছে লাৰ্ণাৰসকলৰ সেইটোৰ লগত কানেক্ট কৰিহে নতুন এটা বিষয়বস্তু শিকোৱা উচিত। তেতিয়া কি হয়, তেওঁলোকে নিজকে ইনভলভ কৰিব পাৰে বা বুজিবলৈ তেওঁলোকে সহজে সুবিধা হয়। ষ্টেপ 4টো হৈছে এক্সপেৰিমেণ্টেশ্যন। দিছ ইজ আনাডাৰ ইম্পৰ্টেণ্ট ষ্টেপ ফৰ দ্য ডেমনষ্ট্ৰেশ্যন লেচন। এই যোনটো এক্সপেৰিমেণ্ট আছে সেই ষ্টেপটো খুব ইম্পৰ্টেণ্ট, আৰু ইয়াৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ আছে, সেইবিলাক চাওঁ আহক। দ্য পাৰফৰ্মেঞ্চ ইন দ্য ডেমনষ্ট্ৰেশ্যন টেবল শ্বুড বি আইডিয়েল ফৰ দ্য ষ্টুডেণ্ট। সদায় যেতিয়া ডেমনষ্ট্ৰেশ্যন মেথডটো চলি থাকে সেই ডেমনষ্ট্ৰেশ্যন মেথডটোত যোনখন টেবল ব্যৱহাৰ হয় বা তাৰ যোনবিলাক মেটেৰিয়েলছ ইউজ হয় সেইবিলাক আইডিয়েল হ'ব লাগে, লাৰ্ণাৰসকলৰ বাবে সুবিধাজনক, বুজি পোৱা সহজ হ'ব লাগে, যাতে লাৰ্ণাৰসকলে তাৰ পৰা শিকিব পাৰে। নেক্সটটো হৈছে দ্য ডেমনষ্ট্ৰেশ্যন শ্বুড বি নিট এণ্ড ক্লিন এণ্ড ভিজিবল টু অল ষ্টুডেণ্টছ। এইটো আমি আগতেও আলোচনা কৰিছোঁ যে ডেমনষ্ট্ৰেশ্যন মেথডটো সদায় নিট এণ্ড ক্লিন হ'ব লাগে আৰু ভিজিবল হ'ব লাগে গোটেই ষ্টুডেণ্টছবিলাকৰ কাৰণে। এতিয়া চাওঁ আহক ষ্টেপ 5, chalkboard work. The chalkboard proves to be very useful in the demonstration lesson. It is mainly used in two purposes. Chalk আৰু boardও এই ক্ষেত্ৰত ব্যৱহাৰ হয়, আৰু কেনেধৰণে ব্যৱহাৰ হয় সেইটো চাওঁ আহক। To briefly write down the objectives, key concepts, principles and results. chalkboard কেনেদৰে ব্যৱহাৰ হয় অবজেক্টিভছবিলাক লিখাৰ ক্ষেত্ৰত বা কি কনচেপ্টবিলাক আৰু প্ৰিন্সিপালছ আৰু একেবাৰে শেষত ৰিজাল্ট লিখাৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। ছেকেণ্ডটো টু মেক ৰেলেভেণ্ট স্কেচেছ এণ্ড লাইন শ্বেপছ, অৰ্থাৎ বৰ্ডখন আৰু এটা কামত ব্যৱহাৰ হয় যে তাৰ লগত ৰেলেভেণ্ট স্কেচেছ যোনবিলাক ৰিলেটেড স্কেচ আছে সেইবিলাক বনাব পাৰে, শ্বেপছ ড্ৰ কৰিব পাৰে বা যিকোনো পিকচাৰ ৰিলেটেড টু দ্য টপিক এজন শিক্ষকে ড্ৰ কৰিব পাৰে। এতিয়া চাওঁ আহক ষ্টেপ 6। নেক্সট ষ্টেপটো হৈছে ট্ৰান্সক্ৰিপশ্যন এণ্ড দ্য ইনস্পেকশ্যন। এই ডেমনষ্ট্ৰেশ্যন মেথডটোত কি হয়, যেতিয়া লাৰ্ণাৰসকলক সদায় ইম্পৰ্টেণ্ট পইণ্টছবিলাক লিখিবৰ কাৰণে সুবিধা দিয়া উচিত, বা যিকোনো ডায়েগ্ৰাম যদি এজন শিক্ষকে আঁকিছে, ড্ৰ কৰিছে, সেইটো তেওঁলোকে নিজৰ কপিত ড্ৰ কৰি ল'ব পাৰে। ব্ৰিফ ডেছক্ৰিপশ্যনছ অফ দ্য chalkboard prove to be useful later on due to this simplicity of the language used. সদায় লেংগুৱেজটো চিম্পল হ'ব লাগে, লাৰ্ণাৰসকলে বুজি পোৱা ধৰণৰ হ'ব লাগে, আৰু যোনবিলাক তেওঁলোকে স্কেচেছ ড্ৰ কৰিব বা ডায়েগ্ৰাম ড্ৰ কৰিব সেই তাৰ দ্বাৰাও লাৰ্ণাৰসকলে বুজি পোৱা হ'ব লাগে। এতিয়া চাওঁ আহক কেৰেক্টাৰিষ্টিক্স অফ এ গুড ডেমনষ্ট্ৰেশ্যন মেথড। ভিজিবিলিটি, ক্লিয়াৰ কাট, ৰিহাৰ্চেল, convincing, one idea at a time, relevant questions, neat and clean, teaching aids, teachers as performer. এইকেইটা হৈছে কিছুমান কেৰেক্টাৰিষ্টিক্স যোনটো গুড ডেমনষ্ট্ৰেশ্যন মেথড এটাত থাকিব লাগে। চিম্পল এণ্ড কুইক, টু ৰাইট অবজাৰভেশ্যন, ছাফিচিয়েণ্ট টাইম, এই গোটেইবিলাক হৈছে কেৰেক্টাৰিষ্টিক্স অফ এ গুড ডেমনষ্ট্ৰেশ্যন মেথড। নেক্সট চাওঁ আহক মেৰিটছ অফ ডেমনষ্ট্ৰেশ্যন মেথড, কি কিনো গুণ আছে। ফাৰ্ষ্টৰটো হৈছে প্ৰভাইডছ অপৰচুনিটিজ ফৰ ডেভেলপিং অবজাৰভেশ্যনেল স্কিলছ। এই ডেমনষ্ট্ৰেশ্যন মেথডৰ দ্বাৰা কি হয়, লাৰ্ণাৰসকলৰ যোনটো অবজাৰভেশ্যনেল স্কিলছ, সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতা, সেইটো ডেভেলপ হয়। কমাণ্ডছ ইণ্টাৰেষ্ট বাই ইউজ অফ কনক্ৰিট ইলুষ্ট্ৰেশ্যন, অৰ্থাৎ কি হয়, যোনবিলাক কংক্ৰিট বস্তু আছে বা যোনবিলাক মেটেৰিয়েলছ ইউজ হয় সেইবিলাকৰ ব্যৱহাৰত সুবিধা হয়। এক্টিভিটিজ
several senses and activates several senses and provides better learning opportunities অৰ্থাৎ কি হয় এই লাৰ্নিং প্ৰচেছটোত যোনবিলাক চেন্সেছ আছে সেইবিলাক এক্টিভ হয় আৰু লগতে বেটাৰ লাৰ্নিং অপৰচুনিটিজ লাৰ্নাৰসকলে লাভ কৰে হেল্পছ টু কোৰিলেট থিয়ৰী টু উইথ প্ৰেক্টিছ অৰ্থাৎ যোনবিলাক থিয়ৰীত তেওঁলোকে বুকত যোনবিলাক পঢ়ি আছে সেইবিলাক প্ৰেক্টিকেলি কৰিবলৈ তেওঁলোকে সুবিধা পায় serves as strong motivational force the students get the opportunity to gain knowledge and apply it immediately এই ক্ষেত্ৰত কি হয় তেওঁলোকে এটা যোনবিলাক প্ৰেক্টিকেলি ৱৰ্কবিলাক কৰে এক্টিভিটিজ কৰে তাৰ দ্বাৰা তেওঁলোকে নলেজ গেইন কৰা অপৰচুনিটি পায় আৰু সেই বস্তুটো এপ্লাই কৰিবলৈ তেওঁলোকে নিজেও সেই পদ্ধতিটো কৰি চাব পাৰে আৰু লগে লগে তেওঁলোকে যোনখিনি লাৰ্ণ কৰিলে সেইখিনি এপ্লাই কৰিবলৈ সুবিধা পায় clarifies the underlying principles of demonstration that why of a step or procedure অৰ্থাৎ তেওঁলোকে কুৱেশ্যন কৰিবলৈ সুবিধা পায় যে নেক্সট ষ্টেপটো হৈ আছে এইটো কেলৈ হৈছে বা কেনেধৰণে হৈছে সেই ক্ষেত্ৰত শিক্ষকজনে ভালদৰে লাৰ্ণাৰসকলক বুজাই দিব পাৰে এতিয়া চাওঁ হওক ডিমেৰিটছ অফ ডেমনষ্ট্ৰেশ্যন মেথড কি দুখ আছে টিচাৰ মে বি টেম্পটেড টু ৱেষ্ট টাইম ইন এক্সপ্ল'ৰেশ্যন অৰ্থাৎ টিচাৰ এজনে যেতিয়া গোটেই ডেমনষ্ট্ৰেশ্যন মেথডটো প্ৰয়োগ কৰি থাকে সেই ক্ষেত্ৰত টাইমৰ ৱেষ্ট কৰাৰ নিচিনা হয় যে গোটেই এক্সপ্ল'ৰ কৰি থাকে যেতিয়া তেওঁলোকে প্ৰচেছটো চলাই থাকে এই ক্ষেত্ৰত সময় নষ্ট কৰা যেন অনুভৱ হয় ডিছকাশ্যন মে নট বি এনকাৰেজড অৰ্থাৎ ডিছকাশ্যনটো মানে এই ক্ষেত্ৰত এনকাৰেজ কৰা নহয় ডেমনষ্ট্ৰেশ্যন সদায় প্ৰেক্টিকেলি ৱৰ্কটোহে কৰি থাকে এই ক্ষেত্ৰত ডিছকাশ্যন যোনটো টপিকবিলাকৰ ডিছকাশ্যন সেইখিনি কৰিবলৈ ৰৈ যায় নট ইউজফুল ইফ ষ্টুডেণ্টছ আৰ ইনএটেণ্টিভ অৰ্থাৎ এই পদ্ধতিটো ইউজফুল নহয় যদি লাৰ্ণাৰসকলে ভালদৰে মনোযোগ নিদিয়ে ষ্টুডেণ্টছ মে ব্লাইণ্ডলি ফ'ল' দ্য লেবৰেটৰী মেনুৱেল অৰ দ্য প্ৰচিডিঅ'ৰ শ্বীটছ অৰ্থাৎ ষ্টুডেণ্টসকলক প্ৰচিডিঅ'ৰ শ্বীটছ মানে কি ধৰণে গোটেই প্ৰচেছটো আগবাঢ়িব সেইটো ফ'ল' কৰিহে তেওঁলোকে কামটো কৰে নিজে ইমান ইনভলভ নহয় এতিয়া ব্লাইণ্ডলি এই প্ৰচেছটো ফ'ল' কৰা দেখা যায় ইট কেন বি এ টাইম কনজিউমিং মেথড আৰু কোনোবা ক্ষেত্ৰত কি হয় ডেমনষ্ট্ৰেশ্যন মেথডটো টাইম কনজিউমিং মেথড বুলিও ক'ব পাৰোঁ ইয়াত যথেষ্ট সময়ৰ প্ৰয়োজন হয় নেক্সট দেয়াৰ ইজ এ লেক অফ এক্সপিৰিয়েঞ্চ টিচাৰ টু কেৰি আউট দ্য ডেমনষ্ট্ৰেশ্যন মেথড আমি আগতেও কৈছিলোঁ যে ডেমনষ্ট্ৰেশ্যন মেথডটোত সদায় ট্ৰেইন টিচাৰৰ প্ৰয়োজন হয় কিছুমান ক্ষেত্ৰত দেখা যায় যে ট্ৰেইন টিচাৰ নাথাকিলে ডেমনষ্ট্ৰেশ্যন মেথডটো ছাকচেছফুল নহ'বও পাৰে এইখিনিয়ে আছিলে ডেমনষ্ট্ৰেশ্যন মেথডৰ বিষয়ে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ডেমনষ্ট্ৰেশ্যন মেথডৰ বিষয়ে ভালদৰে বুজিব পাৰিছে নেক্সট ভিডিঅ'সমূহত আমি আন টিচিং মেথডৰ বিষয়ে আলোচনা কৰিম তাৰ বাবে আপোনালোকে চেনেলটো চাই থাকিব ধন্যবাদ